Good morning, students. Teleedu তোমালোক সকলোকে স্বাগত। Dear students, আমি আমাৰ last classত চতুৰ্ভুজ chapter 2 ওপৰত অধ্যয়ন কৰিছিলো। তাত আমি last classত কিছুমান কাৰ্যকলাপ কৰিছিলো। হয়নে? কৰ্ণৰ লেখে আমি চতুৰ্ভুজবোৰ কাটি বিভিন্ন ধৰণৰ চতুৰ্ভুজ যেনেকৈ সমান্তৰী, লম্বস, বৰ্গ, আয়ত এই সকলোবোৰ কাটি পেলাই আমি বিভিন্ন ধৰণৰ ৰিজাল্টস কিছুমান পাইছিলো। ৰাইট? সো আজি আমি কি কৰিম? চতুৰ্ভুজ চ্যাপ্টাৰ 2 ৰে তোমালোকৰ কিছুমান এক্সাৰসাইজ আজি আমি সলভ কৰিম। ওকে? কিছুমান প্ৰশ্ন আমি সমাধান কৰিব চেষ্টা কৰিম। ওকে? ৰেডি? ফাৰ্স্ট প্ৰশ্নটো চোৱা কি কৈছে? কৈছে এটা চতুৰ্ভুজৰ কোণ কেইটাৰ অনুপাত 3:5:9:13। ওকে? চতুৰ্ভুজটোৰ আটাই কেইটা কোণ নিৰ্ণয় কৰা। তোমাক অনুপাতটো দিয়া হৈছে। কোণ কেইটাৰ অনুপাত। কি অনুপাতত থাকিব কোণ কেইটা? এইটো মানে বুজানে 3:5:9:13 যদি 1:, এটা যদি 90 ডিগ্ৰী 1:90 ডিগ্ৰী। ওকে? ইয়াতে 3:5:9:13 মানে বেলেগ বেলেগ হয়। ওকে? এইটো অনুপাতটো তোমাক দিয়া আছে। আমি কি কৰিম প্ৰথমতে ভেৰিয়েবল এটা লম, চলক এটা লৈ লৈছো। ওকে? আমি কোনবোৰ ধৰি লৈছো ঠিক অনুপাতটোৰ নিচিনাকৈ 3x ডিগ্ৰী 4x 9x আৰু 13x যেনেকৈ অনুপাতবোৰ আছে ঠিক তেনেকৈ মাত্ৰ আমি এক চলক এটা লৈ লৈছো। ওকে? এতিয়া তোমাক আটাই কেইটা কোণ নিৰ্ণয় কৰিব লাগে মানে 3x ইয়াতে তুমি যদি x ৰ মানটো উলিয়াই দিয়া গতিকে তুমি গোটেইবোৰ কোণ দিব পাৰিবা হয়নে? যদি x তুমি যদি 2 বুলি পাই যোৱা 3x কিউব মানে 3x ডিগ্ৰী তাৰ মানে 3 into 2 তাৰ মানে 6 ডিগ্ৰী বা এনেকে তুমি x ৰ মানটো উলিয়াব লাগিব তাৰ মানে। ওকে? সো ইয়াতে তুমি এতিয়া x ৰ মানটো কেনেকৈ উলিয়াবা? x ৰ মানটো উলিয়াবৰ বাবে আমি কি কৰিব লাগিব? আমি এটা কথা জানো চতুৰ্ভুজটোৰ আটাই কেইটা কোণৰ সমষ্টি কিমান হ'ব লাগে? 360 ডিগ্ৰী। ভেৰি গুড। সো আমি কি কৰিম এতিয়া আটাই কেইটা কোণ আমাৰ ওচৰত আমি ধৰি লোৱা আছে 3x ডিগ্ৰী 5x ডিগ্ৰী 9x ডিগ্ৰী 13x ডিগ্ৰী আমি ধৰি লৈছো। ওকে? সো এতিয়া আটাইবোৰ যেতিয়া আমি সমষ্টিটো উলিয়াম কাৰ সমান হ'ব লাগিব? 360 ডিগ্ৰী। ওকে? সো তাৰ ফলত আমি এটা সমীকৰণ পাব পাৰিম আৰু সমীকৰণ আমি সমাধানবোৰ জানো নে নাজানো? ওকে? সো এতিয়া কি কৰিম চতুৰ্ভুজৰ অন্তস্থ কোণৰ সমষ্টি 360 ডিগ্ৰী হয় বুলি আমি গম পাওঁ। সো সেই কথাষাৰ সেই আইডিয়াটো আমি ইয়াত ইউজ কৰিলো। আমি ইয়াতে ব্যৱহাৰ কৰিছো। দেখিলা? সো এতিয়া ইয়াতে এইটো সমীকৰণটো সলভ কৰি দিয়া। সমাধান কৰি দিয়া। এই গোটেইবোৰ কোণ সমষ্টি কৰি পালা 30x ডিগ্ৰী ইফালে 360 আহিলে। এতিয়া তোমাক x ৰ মান লাগে গতিকে কি কৰিবা 30 ক লৈ আহিবা সোঁফালে। ৰাইট? সো 30 সোঁফালে লৈ আহা x ডিগ্ৰী is equals to 360 ডিগ্ৰী divided by 30 30 পূৰণ হৈ আছিলে বাওঁফালে যেতিয়া তুমি সোঁফালে সাইড চেঞ্জ কৰিবা কি হৈ যাব পূৰণৰ পৰা হৰণ হৈ যাব লাগিব। ওকে? সো যেতিয়া হৰণ কৰিলা কিমান থাকিলে 12 ডিগ্ৰী। সো x ৰ মান আমি গম পালো 12 ডিগ্ৰী। গতিকে এতিয়া কোণবোৰ কিমান কিমান হ'ব? এতিয়া আটাইবোৰ x ৰ ঠাই 12 ডিগ্ৰী বহাই যোৱা। ওকে? সো কি হ'ব প্ৰথমটো 3
x degree 3 into 3 পূৰণ x x or ঠাইত কি লিখিম 12 okay so 3 12 36 ঠিক তেনেকৈ 5x next to so 5 into x তাৰ মানে 5 into 12 so 60 next 9x তাৰ মানে 9 পূৰণ x আৰু x ৰ ঠাইত কি আহিব 12 okay so তাৰ ফলত পালা 108 degree ঠিক তেনেকৈ 13x so 13 into 12 156 okay so এইকেইটা হল আমাৰ কোনকেইটা এতিয়া যদি তুমি এই কোনকেইটা সমষ্টি উলিওৱা কোনকেইটা যদি সমষ্টি উলিওৱা তুমি পাবা যে সমষ্টিটো 360 ডিগ্ৰী হয় okay আৰু যদি তুমি 360 ডিগ্ৰী পোৱা নাই গম পাবা যে তোমাৰ অংকটো খেলিমেলি হৈছে তোমাৰ ক্যালকুলেশন কৰোতে কবাত প্ৰবলেম হৈছে okay so তুমি এইকেইটা যোনকেইটা কোন তুমি বিচাৰি পাবা উত্তৰটো তুমি সমষ্টিটো 360 ডিগ্ৰী পাবই লাগিব okay otherwise ভুল হৈছে বুলি গম পাবা প্ৰবলেম okay so এটো প্ৰবলেম আমি এই দৰে কৰিব লাগিব ঠিক আছে so এতিয়া নেক্সট কি কৈছে সোৱা যদি এটা সমান্তৰিকৰ কৰ্ণ দুডাল সমান তেন্তে দেখা যে ই এটা আয়ত হয় তোমাক কোৱা আছে কৰ্ণডাল সমান ওকে সো এটা আমি সমান্তৰিক লৈ লৈছো P Q R S সমান্তৰিকটোৰ নাম আৰু দুটা সমান্তৰিকটো দুটা কৰ্ণ আছে কৰ্ণ দুডাল হ'ল P R আৰু Q S by S Q ওকে সো এই দুটাৰ দৈৰ্ঘ্য হয় সমান তুমি দেখুৱাব লাগে যে তেতিয়া এটো এটা আয়ত হয় বুলি দেখুৱাবে ওকে সো কেনেকে দেখুৱাবা আয়তৰ বাবে আমি কি ক'ব লাগিব যদি এটা কোণৰো মান 90 ডিগ্ৰী হয় তেতিয়া হলে আমি ক'ব পাৰিম যে ই এটা আয়ত হয় ৰাইট গতিকে আমি যদি দেখো পাৰো যে এংগল P 90 ডিগ্ৰী বা এংগল Q 90 ডিগ্ৰী বা এংগল R বা এংগল S যি কোনো এটা যদি তুমি দেখুৱাব পাৰা যে কোনটোৰ মান 90 ডিগ্ৰী হয় সো তুমি ক'ব পাৰিবা যে হে সমান্তৰিকটো বা হে চতুৰ্ভুজটো আয়ত হয় ওকে সো আমি আমাৰ ইয়াতে এম হৈছে আমাৰ দেখুৱা যে যিকোনো এটা কোণ 90 ওকে সো প্ৰথমতে আমি কি কৰিম যোনবোৰ তোমাক প্ৰশ্নত অলৰেডি ইনফৰমেশন দিয়া আছে যিবোৰ হেবোৰ আমি লিখিম এনেকে সমান্তৰিকৰ কৰ্ণ দুডাল সমান বুলি তোমাক ইয়াতে ইনফৰমেশন দিয়া হৈছে গতিকে হে ইনফৰমেশনটো আমি ইউজ কৰিম ইয়াত হয় নে নহয় PQRS এটা সমান্তৰিক আমি ধৰি লৈছো আৰু তোমাক কৈছে যে RP is equals to SQ okay এই দুটা সমান আৰু নেক্সট কি কৈছে PQ is equals to SR এই দুটাও সমান হ'ব লাগিব হয় নে নহয় এই দুটা দৈৰ্ঘ্য কাৰণ সমান্তৰিক হয় সমান্তৰিকৰ বিপৰীত বাহুবোৰ আৰু বিপৰীত কোণবোৰ সমান হয় ৰাইট আৰু কি হয় PQ আৰু SR দুটা বিপৰীত বাহু হয় ৰাইট গতিকে বিপৰীত বাহু দুটা সমান হ'ব লাগিব সো এই দুটা আমি পাইছো আৰু দুটা বিপৰীত বাহু আছে SP আৰু RQ হয়নে সো এইকেইটা কথা আমি প্ৰশ্নটোৰ পৰাই জানো এতিয়া অলৰেডি আমি জানো এতিয়া আমি দেখুৱাব লাগে PQRS এই সমান্তৰিকটো কি হয় আয়ত হয় আয়তৰ বাবে তাৰ মানে আমি কি দেখুৱাব লাগিব যে চতুৰ্ভুজটোৰ যিকোনো এটা কোণৰ মান 90 ডিগ্ৰী আমি ধৰিলো যে আমি প্ৰমাণ কৰিব চেষ্টা কৰিম P কোণটো 90 ডিগ্ৰী হয় ওকে তুমি Q কোণটো বা R বা S যিকোনো লব পাৰা ইয়াত P কোণটোৱে লব লাগিব বুলি কোনো কথা নাই ওকে কিন্তু আমি P কোণটোৱে চেষ্টা কৰো ইয়াত ওকে P কোণ মানে SPQ
সো এটো আমি এতিয়া এনেকে 90 ডিগ্ৰী কেনেকে দেখুৱাম 90 ডিগ্ৰী কি ভাব কেনেকে দেখুৱাম আমি এতিয়া সেকেন্ড প্ৰমাণ কৰিম সো দুটা ত্ৰিভুজ আছে ইয়াতে PQR আৰু PSQ দুটা ত্ৰিভুজ হয় সো এই দুটা ত্ৰিভুজত চোৱাচোন কিবা কাৰণত তুমি যদি দেখুৱাব পাৰা যে ত্ৰিভুজ দুটা সৰ্বসম হয় সো আমি ক'ব পাৰিম ইয়াৰ অনুৰূপ অংশবোৰৰ মান সমান হয় অনুৰূপ অংশবোৰ সমান হয় বুলি আমি ক'ব পাৰিম ৰাইট গতিকে এই দুটা ত্ৰিভুজ আমি PRQ এটো ত্ৰিভুজ ওকে আকৌ PSQ এই ত্ৰিভুজ দুটা PQS PQR ইয়াৰে কি হয় দুটা বাহু সমান ওকে ইয়াটো PQ ইয়াটো PQ একেটা কথা নেক্সট কি ক'ব পাৰো আমি আৰু এটা আমাক ক্লু লাগিব ইয়াত এটা বাহু সমান হ'ব লাগে কোনটো বাহু সমান হ'ব আৰু এটা বাহু সমান দেখুৱাব পাৰিলে আমি ক'ব পাৰিম যে SSS বিধি মতে ত্ৰিভুজ দুটা সৰ্বসম হয় ওকে সো আমি চাওচোন SPQ ত্ৰিভুজটোত আৰু RQP ত্ৰিভুজত SP RQ সমান ওকে দিয়া আছে PQ আৰু QP বা PQ আৰু PQ দুটা সাধাৰণ বাহু আৰু নেক্সট SQ আৰু RP টো সমান এডাল কি হয় সমান্তৰিকটোৰ কৰ্ণ হয় আৰু কৰ্ণ দুডালৰ মান সমান বুলি তোমাক প্ৰশ্নতে কোৱা হৈছে ৰাইট সো SQ আৰু PR দুটা সমান হ'ব কাৰণ দিয়া আছে কৰ্ণ দুটাৰ দৈৰ্ঘ্য সমান হয় ওকে গতিকে বিধি ব্যৱহাৰ কৰি ক'ব পাৰিবা বাহু 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 SSS মানে সাইড 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 বাহু 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 বিধি মতে ক'ব পাৰিবা ত্ৰিভুজ কি হয় সৰ্বসম হয় ওকে সো আমি লিখি লম আৰু সৰ্বসম ত্ৰিভুজ লিখাৰ টেকনিকটো তোমালোকক শিকোৱা হৈছিল নাই তোমালোকৰ শীৰ্ষবিন্দু খুব ধুনিয়াকৈ খাপ খাই যাব সেই শীৰ্ষবিন্দুবোৰ তুমি ক্ৰমত লিখিব লাগিব ওকে যেনেকৈ S শীৰ্ষবিন্দুৰ লগত R টোহে খাপ খাব তুমি এটা ত্ৰিভুজৰ ওপৰত আনটো ত্ৰিভুজ ৰাখি চাবা S ৰ ওপৰত R টোহে খাপ খাব P ৰ ওপৰত টোহে খাপ খাব ওকে সো তেনে লিখিব লাগিব সো তুমি S লগত যেতিয়া R টো খাপ খায় S যেতিয়া প্ৰথম স্থানটো লিখিছা আৰু প্ৰথম স্থানতে লিখিব লাগিব ওকে P আৰু Q খাপ খাব গতিকে P আৰু Q দ্বিতীয় স্থান লিখিছা দুটা ক্ষেত্ৰতে নেক্সট আকৌ Q লিখিছা গতিকে ইয়াত P হ'ব লাগিব ওকে সো বুজি পালা সো তাৰপৰত আমি কি লিখিব পাৰিম অনুৰূপ অংশবোৰ সমান হয়নে তাৰ মানে লিখিব পাৰিম যে এই দুটা কোণ সমান হ'ব হয়নে নহয় SPQ PR ওকে দুটা ত্ৰিভুজ যেতিয়া সৰ্বসম হৈছে তুমি ক'ব পাৰিবা ইয়াৰে এটো কোণ আৰু ইয়াৰে এটো কোণ সমান হয় দুটা তাৰ মানে SPQ এটো SPQ সমান কাৰ সমান RQP এই দুটা কোণ সমান বুলি তুমি লিখিব পাৰিবা ওকে CPCT সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান ওকে সো এটো তুমি লিখিলা কিন্তু এতিয়া আকৌ কি ই এটা সমান্তৰিক হয় আৰু সমান্তৰিকৰ এই দুটা কোণ কি কোণ হয়
একান্তৰ কোণ নেকি নো একান্তৰ কোণ নহয় কি হয় সন্নিহিত কোণ ৰাইট আৰু সন্নিহিত কোণবোৰৰ সমষ্টি কিমান হয় সমান্তৰিক 180 ডিগ্ৰী ওকে সো ইয়াৰে আৰু ইয়াৰে দুটা সন্নিহিত কোণ হয় সো সন্নিহিত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী ওকে গতিকে কি হ'ব আকৌ দুটাটো সমান হয় এই দুটাটো সমান হয় তাৰ মানে 180 ডিগ্ৰী দুটাৰ মাজত সমানে ভাগ হ'ব লাগিব ৰাইট হয় নে নহয় তাৰ মানে কি হ'ব প্ৰতিটো কোণৰ মান 90 ডিগ্ৰীৰ সমান হ'ব ৰাইট তো আমি কি প্ৰমাণ কৰিব লাগিছিলে SPQ 90 ডিগ্ৰী এই কোণটো আমি 90 ডিগ্ৰী দেখাব বিচাৰিছিলো গতিকে SPQ দেখোন 90 ডিগ্ৰী ওলাই গ'ল So SPQ 90 ডিগ্ৰী ওলালে লগতে আৰু এটা ওলালে RQPU 90 ডিগ্ৰী বুলি পালো কে দুটা কোণ যদি 90 ডিগ্ৰী হয় তেনেহলেতো আয়ত হ'বই এটা কোণ দেখুৱালে আয়ত বুলি আমি ক'ব পাৰো কিন্তু ইয়াতো দুটা হৈছে ৰাইট সো গতিকে আমি ক'ব পাৰিম যে PQRS এটা আয়ত হয় কি সমান্তৰিক আছিলে তাৰ কৰ্ণ দুডালৰ সমান দৈৰ্ঘ্য আছিলে সো তেনে ক্ষেত্ৰত এটা আয়ত হয় বুলি আমি ক'ব পাৰিলো ওকে সো ভালকে বুজি পাইছানে এটো প্ৰবলেম এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু এক্সামত আহিব চান্স থাকে ওকে সো এতিয়া এটা প্ৰশ্ন আমি সমাধান কৰিব চেষ্টা কৰিম ওকে এবাৰ কৈছে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় তেন্তে দেখুৱা যে ই এটা ৰম্বস ওকে এতিয়া ৰম্বসৰ প্ৰপাৰ্টি কি হয় ৰম্বস এটা হ'বৰ বাবে তাৰ কি কন্ডিশন হ'ব লাগিব আটাইবোৰ বাহুৰ দৈৰ্ঘ্য সমান হ'ব লাগিব ফাৰ্স্ট কন্ডিশন ৰাইট আৰু কিবা কন্ডিশন আছে নে আৰু আছে জানো আমি প্ৰশ্নৰ জৰিয়তে গম পাম হয়নে প্ৰশ্নত চোৱাচোন কি কৈছে তোমাক কৈছে চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় ওকে সো আমি আগতে কৰ্ণ দুডাল আঁকি লৈছো আৰু কৰ্ণ দুডাল কি কৰিছো সমকোণত মানে 90 ডিগ্ৰী লম্বভাৱে আমি সমদ্বিখণ্ডিত কৰাইছো কি এদৰে ওকে তাৰ মানে এই কোণটো 90 ডিগ্ৰী ওকে সো তেনেকে আমি সমদ্বিখণ্ডিত কৰি লৈছো এতিয়া তুমি আটাইবোৰ বাহু তুমি আঁকি লোৱা ওকে শীৰ্ষবিন্দুবোৰ সংযোগ কৰি দিলে তুমি বাহুবোৰ পাই যাবা সো এই এটা চতুৰ্ভুজ হল চতুৰ্ভুজৰ কৰ্ণ দুডাল কি হয় AC আৰু BD ওকে দুটা কৰ্ণ আৰু কৰ্ণ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত কৰিছে মানে সমকোণত ওকে এতিয়া আমি দেখাব লাগে ABCD চতুৰ্ভুজটো এটা ৰম্বস হয় বুলি আমি দেখাব লাগে সো ৰম্বস হয় মানে কি হ'ব লাগিব আমি আগতে দিয়া থকা কথাবোৰ লিখি লওঁ প্ৰথমতে ওকে সো ABCD এটা চতুৰ্ভুজ নাম ইয়াতে দিয়া নাছিলে আমি নিজে লি লৈছো নামটো যাতে আমাৰ অসুবিধা নহয় কৰাত ওকে বাহুবোৰ লিখাত শীৰ্ষবিন্দুবোৰ লিখাত কোণবোৰ লিখাত নাম লাগিব হয়নে তেতিয়াহে তুমি ভালকে লিখিব পাৰিবা আদাৰৱাইজ কেনে গম পাবা এটো কোণ হয় নে এটো কোণ হয় ৰাইট সো ABCD এটা চতুৰ্ভুজ সদায় নাম দি লবা ওকে আৰু ইয়াতে কি হ'ব AE আৰু EC সমান A আৰু EC কেলে সমান হ'ব জানিছানে কিয় হ'ব yes কাৰণ ই লম্বভাৱে সমদ্বিখণ্ডিত আছে নহয়
সমদ্বিখণ্ডিত হৈছে দুটা সমান ভাগ ওকে আৰু এই দুটাও সমান ভাগ আৰু এই কোণবোৰ 90 ডিগ্ৰী ওকে so AE is equal to EC আৰু দ্বিতীয় ধৰ্ণ DE is equals to BE ওকে আৰু কি ক'ব পাৰো আমি লব্বভাৱে বুলি কৈছে সমকোণী কৈছে তাৰমানে আটাইবোৰ 90 ডিগ্ৰী হয় ওকে আটাইবোৰ 90 ডিগ্ৰী হয় এটো কথাও আমি ক'ব পাৰিম হয়নে সো আটাই কোণবোৰ 90 ডিগ্ৰী এতিয়া আমি প্ৰমাণ কৰিব লাগে যে ই এটা ৰম্বাস মানে আটাইবোৰ বাহুৰ দৈৰ্ঘ্য সমান ওকে AB is equals to BC is equals to CD is equal to DA okay so এটা আটাইবোৰ বাহুৰ দৈৰ্ঘ্য সমান তুমি কেনেকৈ দেখবা ইয়াত কিয় ভাবি পাইছানে তোমালোকে কেনেকৈ দেখুৱাব পাৰি আমি যদি দেখুৱাই দিও সোৱা এই দুটা ত্ৰিভুজ যদি তুমি সৰ্বসম বুলি দেখুৱাব পাৰা সৰ্বসম বুলি দেখুৱালে কি হ'ব CPCT ৰ মতে তুমি ক'ব পাৰিবা অনুৰূপ অংশবোৰ সমান ৰাইট গতিকে তুমি কি ক'ব পাৰিবা এই দুটা বাহুৰ দৈৰ্ঘ্য সমান বুলি ক'ব পাৰিবা হয়নে AB আৰু AD বাহুৰ ঠিক তেনেকৈ তুমি এবাৰ যদি A ত্ৰিভুজ আৰু A ত্ৰিভুজটো লোৱা তাৰমানে সো ইয়াত চাৰিটা সৰু সৰু ত্ৰিভুজ আছে সৰু সৰু ত্ৰিভুজ আছে ৰাইট A চতুৰ্ভুজটো চাৰিটা সৰু সৰু ত্ৰিভুজ আছে গতিকে আমি আটাইবোৰ ত্ৰিভুজ কনসিডাৰ কৰিম ওকে প্ৰথমতে এই দুটা নেক্সট এই দুটা আকৌ এই দুটা আকৌ নেক্সট এই দুটা ওকে দুটা জোড়া হিচাপে আমি চাৰিটা জোড়া ত্ৰিভুজ ওকে তাৰ ফলত আমি প্ৰথমতে এই দুটা কোণ এই দুটা বাহু নেক্সট এই দুটা বাহু নেক্সট আকৌ এই দুটা বাহু আকৌ নেক্সট এই দুটা বাহু তুমি যদি এনেকৈ দেখুৱাই দিব পাৰা সমান বুলি তুমি ক'ব পাৰিবা যে আটাইবোৰ বাহু সমান ওকে প্ৰথমত AD আৰু AB সমান দেখুৱাব পাৰিবা যদি এই দুটা ত্ৰিভুজ তুমি সৰ্বসম বুলি দেখুৱাব পাৰা কোন দুটা ত্ৰিভুজ AED আৰু AEB ওকে এই দুটা ত্ৰিভুজ তুমি সৰ্বসম দেখুৱালে এই বাহু দুটাৰ দৈৰ্ঘ্য সমান ক'ব পাৰিবা ঠিক আছে নেক্সট আকৌ এই দুটা ত্ৰিভুজ এটো আৰু এটো তাৰমানে AED আৰু CED ওকে তাৰ ফলত কি পাবা এই দুটা বাহু সমান নেক্সট কো এই দুটা ত্ৰিভুজ নেক্সট আকৌ এই দুটা ত্ৰিভুজ তে তুমি দেখুৱাই যাব লাগিব ওকে নেক্সট এই দুটা ত্ৰিভুজৰ পৰা DC আৰু BC লাষ্ট এই দুটা ত্ৰিভুজ চাৰিটা জোড়া ত্ৰিভুজ ওকে C is equals to E সো প্ৰথমতে আমি কি কৰিম এই দুটা ত্ৰিভুজ ধৰি আৰু সৰ্বসম দেখুৱাবলৈ চেষ্টা কৰিম ওকে সো এটা ত্ৰিভুজ আছোন AED ত্ৰিভুজ আৰু AEB ত্ৰিভুজত এতিয়া সমান অংশ কোনবোৰ হয় DE আৰু EB সমান হয় ৰাইট ED আৰু EB সমান হয় কাৰণ সমদ্বিখণ্ডিত কৰিছে বুলি প্ৰশ্নত আছিলে তাৰ পৰা আমি লিখি লৈছিলো যে কৰ্ণবোৰ দুটা ভাগ সমান সমান হ'ব নেক্সট AE কি হয় বা কোন দুটা AED আৰু AEB কোন দুটা সমান কিয় সমান very good দুটাৰে মান 90 ডিগ্ৰী হয় আৰু AE আৰু AE দুটাতে সাধাৰণ বাহু গতিকে কি আমি দুজোৰ বাহু সমান আৰু মাজৰ কোনটো সমান হয় গতিকে কি বিধি ব্যৱহাৰ কৰি ক'ব পাৰিবা ত্ৰিভুজ দুটা সৰ্বসম বুলি বাহু কোণ বাহু very good okay
SAS বিধি মতে তুমি ক'ব পাৰিবা যে ত্ৰিভুজ দুটা সৰ্বসম হয় ওকে সো লিখি লোৱা ধুনিয়াকৈ আকৌ ত্ৰিভুজটো সৰ্বসম লিখা টেকনিকটো ব্যৱহাৰ কৰি লিখিবা ওকে ই কোণটো দুটাতে একে হয় সো ই কোণ দুটা মাজত লিখিছো D আৰু B মিলি থাকিব আৰু A দুটাতে সমান গতিকে দুটাতে A দুটা E কমন D আৰু B তৃতীয়টো ওকে সো তাৰ ফলত লিখিব পাৰিম CPCT মতে AD আৰু AB সমান হয় ওকে বুজি পাইছা নে এটো কেনেকৈ কৰিলো আমি ত্ৰিভুজ দুটা সমান সৰ্বসম দেখুৱাব চেষ্টা কৰিলো কে দেখুৱালো বাহু দুটা সমান এই বাহুটো দুটাতে সাধাৰণ আৰু এই দুটা কোণ 90 ডিগ্ৰী 90 ডিগ্ৰী সো SAS বিধি মতে কো ত্ৰিভুজ দুটা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰৰ মান সমান গতিকে এই দুটা বাহুৰ দৈৰ্ঘ্য সমান বুজি পালা ঠিক তেনেকৈ একেদৰে আমি কি কৰিব পাৰিম DEA আৰু DEC ত্ৰিভুজৰ এই দুটাও আমি সৰ্বসম ক'ব পাৰিম ওকে সেম ৰুল সেম বিধি এই দুটা বাহু সমান এটো হৈছে তোমাৰ সাধাৰণ বাহু দুটা ত্ৰিভুজতে এই দুটা কোণৰ মান 90 ডিগ্ৰী গতিকে আকৌ SAS বিধিমতে বাহু কোণ বাহু বিধিমতে ত্ৰিভুজ দুটা সৰ্বসম গতিকে কি ক'ব পাৰিবা DA DC ওকে সো ঠিক তেনেকৈ নেক্সট দুটা ত্ৰিভুজ আকৌ চাৰিটা জোড়া ত্ৰিভুজ হ'ব বুলি কৈছিলো নহয় ওকে ত্ৰিভুজ DEC আৰু BEC দেখিছা তাতো তুমি একে বিধি ব্যৱহাৰ কৰি ক'ব পাৰিবা যে ত্ৰিভুজ দুটা সৰ্বসম SAS বিধি মতে গতিকে DC BC ইউ হৈছে CPCT বিধিৰ মতে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান ওকে আৰু এই আটাইবোৰ আমি কিন্তু নাম্বাৰিং কৰিছো 1 2 3 এদৰে আমি নাম্বাৰিং কৰি লৈছো ওকে লাষ্ট আমাৰ আৰু এজোট ত্ৰিভুজ আছে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ওকে সো এই দুটা ত্ৰিভুজ একেদৰে AEB আৰু CEB ত্ৰিভুজ দুটা সৰ্বসম ওকে একে বিধি SAS বিধি মতে দুটা এই বাহু দুটাৰ দৈৰ্ঘ্য সমান এটো সাধাৰণ বাহু আৰু এই দুটা 90 ডিগ্ৰী কোণ ওকে তাৰ কি কবা AB আৰু CB ৰ দৈৰ্ঘ্য সমান 4 নম্বৰ দিলো এতিয়া আটাইবোৰ মিলাই চোৱাচোন 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ আটাই মিলাই চোৱা ওকে আটাইবোৰ তুমি একেলগে লিখি ললে কি ক'ব পাৰিবা চোৱা তোমাক কৈছে AD আৰু AB সমান নেক্সট কি কও AD আৰু DC সমান তাৰ মানে কি কৰিব পাৰা AB ও DC সমান হ'ব নে নহয় AD যদি DC সমান হয় AD আকৌ AB ৰ সমান হয় গতিকে AB ও DC ৰ সমান হ'ব ৰাইট তাৰ মানে কি কৈছে X equals to Y আকৌ Y equals to Z তাৰ মানে কি হ'ব X equals to Y equals to Z okay বুজি পাইছা ঠিক তেনেকৈ নেক্সট আকৌ কৈছে চোৱা AD is equals to DC আকৌ DC equals to BC তাৰ মানে AD ও BC সমান okay তাৰপা কি পাম AD is equals to DC is equals to BC next কৈছে AB is equals to CB CB মানে BC okay is equals to AB okay
ফলত কি পালো AB is equals to BC, BC is equals to CD, CD is equals to AD. So আটাইবোৰ ভু আমি সমান পালো গটিকে আমাৰ aim to fulfill হল হয়নে আমাৰ লক্ষ্যটো ফুলফিল হল আমাৰ কি কৰিব বিচাৰিছিলো আমি ABCD এটা ৰম্বস দেখুৱাব বিচাৰিছিলো তাৰ বাবে আমি দেখুৱাব বিচাৰিছিলো যে আটাইবোৰ বাহুৰ দৈৰ্ঘ্য সমান হয় এসো কি আমি দেখুৱাব পাৰিলো AB is equals to DC is equals to AD is equals to BC বা ইয়াক ধুনিয়াকৈ লিখিব পাৰা AB প্ৰথম BC CD আৰু DA এইদৰে তুমি সজাই লিখিব পাৰা সো ABCD এটা ৰম্বস বুলি প্ৰমাণিত হ'ল ওকে বুজি পাইছানে তোমালোকে প্ৰ্যাকটিস কৰিবা এইবোৰ প্ৰবলেমছ ওকে সো নেক্সট আৰু এটা প্ৰবলেম আছে আৰু এটা প্ৰবলেম আছে বুজিবলৈ পাৰিবে এবাৰ কি কৈছে সোৱা লাস্ট প্ৰবলেম এটো ওকে এবাৰ এই প্ৰবলেমটোত কৈছে যে দেখুৱা যে বৰ্গ এটাৰ কৰ্ণ দুডাল সমান আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হ'ব ওকে তোমাক মাত্ৰ ইয়াতে কৈ দিছে যে এটা বৰ্গ আছে তোমাক মাত্ৰ এটা বৰ্গ দি দিছে আৰু তোমাক একো ক্লু দিয়া নাই ইয়াত তোমাক কৈছে বৰ্গৰ দুটা কৰ্ণ আছে কৈছে কৰ্ণ দুডাল সমান হয় বুলি দেখুৱা আৰু ইহত যে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত মানে যেনেকে ৰম্বসৰ ক্ষেত্ৰত আমি চাইছিলো যে লম্বভাৱে সমদ্বিখণ্ডিত হৈছিল তাৰ ফলত আমি ৰম্বস পাইছিলো ইয়াত তোমাক উল্টা কৈছে বৰ্গ তোমাক অলৰেডি দিয়া আছে দুডাল কৰ্ণ আছে বুলি আমি জানো কৰ্ণ দুডালৰ দৈৰ্ঘ্য সমান বুলি তুমি দেখুৱাব লাগিব লগতে দেখুৱাব লাগিব যে লম্বভাৱে সমদ্বিখণ্ডিত মানে এই কোণবোৰ 90 ডিগ্ৰী আৰু কৰ ভাগবোৰ সমান সমান ভাগ হয় ওকে মানে AO is equal to OC আৰু OD is equals to OB ওকে সো কেনেকৈ দেখুৱাবা তোমাক তো ইয়াত একোৱে ক্লিয়াৰ হোৱা নাই হয়নে মাত্ৰ ABCD এটা বৰ্গ তোমাক দি দিয়া হৈছে সো বৰ্গ কেতিয়া হ'ব বৰ্গৰ বাবে আমি কিবাটো জানো বৰ্গ বুলি কৈ দিয়া হৈছে সো বৰ্গৰ মাজতে কিবাটো ক্লু সোমাই আছে হয়নে কি সোমোৱা আছে বাৰু বৰ্গ এটাৰ বাহুবোৰৰ দৈৰ্ঘ্য কেনেকুৱা হয় আটাইবোৰ বাহুৰ দৈৰ্ঘ্য সমান হয় ভেৰি গুড গতিকে আমি ক'ব পাৰো যে AB is equals to BC is equals to CD is equals to DA এইখিনি কথা আমি এইটো স্টেটমেন্ট ABCD এটা বৰ্গ তাৰ পৰা আমি গম পাওঁ এটা আমি প্ৰমাণ কি কৰিব লাগিব সোৱা আমি প্ৰমাণ কৰিব লাগিব প্ৰথমতে কৰ্ণ দুডাল সমান কৰ্ণ দুডাল কি হয় AC আৰু BD ভেৰি গুড AC আৰু BD সমান বুলি দেখুৱাব লাগিব দ্বিতীয়তে আমি কি দেখুৱাব লাগিব AC আৰু BD পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় ওকে তাৰ মানে কি হয় তাৰ মানে আমি ক'ব লাগিব এই দুটা দৈৰ্ঘ্য সমান এই দুটা দৈৰ্ঘ্য সমান আৰু এই কোণবোৰ 90 ডিগ্ৰী হয় বুলি আমি দেখুৱাব লাগিব ওকে সো আমি কি কৰি লৈছো সোৱা এই চতুৰ্ভুজৰ আটাইবোৰ সোৱা ত্ৰিভুজ সৰ্বসম দেখুৱাৰ লগতে প্ৰশ্নবোৰ সমাধান হৈছে সো ইয়াতে কেয়াৰফুল হবা তুমি কোনবোৰ ত্ৰিভুজ লব লাগিব আমি লাষ্টৰ প্ৰবলেমটো ৰম্বস প্ৰবলেমটো কি ললো এই সৰু সৰু ত্ৰিভুজবোৰ লৈছো আৰু বাকিবোৰ প্ৰবলেমত আমি এই ডাঙৰ ত্ৰিভুজবোৰ লৈছো ৰাইট গতিকে তুমি মন কৰিবা কেতিয়া তুমি এনেকুৱা ধৰণৰ সৰু ত্ৰিভুজবোৰ লোৱা কেতিয়া তুমি এই ডাঙৰ ত্ৰিভুজবোৰ কনসিডাৰ কৰিবা ওকে সো এইটো প্ৰবলেমটো আকৌ আমি ডাঙৰ ত্ৰিভুজ লৈছো ABC আৰু BDA ওকে এটা ত্ৰিভুজত তুমি কি ক'ব পাৰিবা সোৱা
এই দুটা ত্ৰিভুজ আমি কনসিডাৰ কৰিছো ধৰিব পাৰিছানে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো ওকে সো ইয়াত আমি কি ক'ব পাৰিম AB দুটাতে কমন সাধাৰণতে BC আৰু AD সমান বুলি ক'ব পাৰিম নে BC আৰু AD সমান হ'ব ৰাইট কাৰণ কিয় ই এটা বৰ্গ হয় আৰু বৰ্গৰ আটাইবোৰ বাহুৰ দৈৰ্ঘ্য সমান হয় ৰাইট সো তাৰ বাবে BC আৰু AD ৰ দৈৰ্ঘ্য সমান নেক্সট আৰু এটা ক্লু লাগিব আমাক কি ক্লু আছে দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাবৰ বাবে আৰু এটা বাহু সমান হ'ব পাৰিবানে BD আৰু AC সমান দেখুৱাব পাৰিবা নেকি সমান দেখুৱাব নোৱাৰো এটো আমি প্ৰমাণহে কৰিব লাগিব হয় নে নহয় BD আৰু AC দুটা কৰ্ণ হয় আৰু কৰ্ণ দুটা আমি সমান দেখুৱাব লাগিব গতিকে হেতু আমি লিখিব নোৱাৰো ইয়াত কিন্তু এই কোণ দুটা মান কিমান 90 ডিগ্ৰী very good বৰ্গৰ কোণবোৰো 90 ডিগ্ৰী হয় আয়তৰ নিচিনাই মাত্ৰ বৰ্গত আটাইবোৰ বাহুৰ দৈৰ্ঘ্য সমান আৰু এটা আয়তত বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সমান হয় ৰাইট গতিকে আমি কি ক'ব পাৰিম ইয়াতে কোনটো বিধি লগাব পাৰিম SAS বাহু কোণ বাহু হয়নে এই বিধিটোৰ মতে আমি ক'ব পাৰিম ত্ৰিভুজ দুটা সৰ্বসম হয় বুলি আমি ক'ব পাৰিম গতিকে লিখি দিয়া এতিয়া ধুনিয়াকৈ AB = AB সাধাৰণ বাহু BC = AD বৰ্গৰ বৈশিষ্ট্য বা এটা বৰ্গ হয় গতিকে আটাইবোৰ বাহুৰ দৈৰ্ঘ্য সমান ওকে সো নেক্সট এটা কোণ 90 ডিগ্ৰী এটো বৰ্গৰ বৈশিষ্ট্য এটা বৰ্গ হলে কোণবোৰ 90 ডিগ্ৰী হয় ওকে সো SAS বিধি মতে তুমি ক'ব পাৰিলা যে ত্ৰিভুজ এটা সৰ্বসম হলে ধুনিয়াকৈ লিখি দিবা নামটো লিখোতে কেয়াৰফুল হ'ব লাগিব সদায় ওকে এই কোণটোৰ লগত ই কোণটোহে মিলে যেতিয়া ইয়াক খাপ খোৱাবা এই দুটা ত্ৰিভুজক এই কোণটোৰ লগত বি কোণটোহে মিলিব ৰাইট সো এ লগত বি মিলিছে আকৌ নেক্সট বি লগত এ মিলিব আৰু লাষ্ট সি লগত ডি এ সি লগত ডি খাপ খায় ওকে সো নেক্সট আমি কি ক'ব পাৰিম তাৰ ফলত AC আৰু BD সমান বুলি আমি ক'ব পাৰিম ৰাইট মানে এটা কি হ'ব সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ হ'ব ওকে সো AC = B বৰ্গৰ কৰ্ণবোৰ সমান আমি দেখুৱালো ওকে নেক্সট প্ৰুফটো কি আছিলে AC আৰু BD এ পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় ওকে সো আমি কি দেখুৱাব লাগিব AO = OC BO = OD হয়নে এতিয়া আমি এখিনি দেখুৱাব লাগিব কেনেকৈ দেখুৱাবা এতিয়া আকৌ আমি বেলেগ ত্ৰিভুজ কনসিডাৰ কৰিছো চাইছা এতিয়া আকৌ আমি সৰুবোৰ ত্ৰিভুজ কনসিডাৰ কৰিছো OAD আৰু OCB দুটা ত্ৰিভুজত কি হয় চোৱা এটা তুমি এদৰে বহুৱা এটাৰ ওপৰত আনটো দেখা যে খুব ধুনিয়াকৈ খাপ খাই গৈছে ৰাইট সো তুমি কি ক'বা AD আৰু BC ৰ মান সমান কিয় বৰ্গৰ বৈশিষ্ট্য very good next OAD আৰু OCB সমান বুলি কৈছে কিয় সমান হ'ব কিয় হ'ব সমান কেনে ধৰণৰ কোণ হয় সন্নিহিত কোণ নেকি সন্নিহিত কোণটো নহয় গতিকে কেনেকুৱা ধৰণৰ কোণ yes একান্তৰ কোণ হয় ৰাইট আৰু দুটা সমান্তৰাল ৰেখাৰ মাজৰ একান্তৰ কোণ হয় ওকে AD আৰু BC
ADBC আৰু ঠিক এনেকৈ এটা ৰেখা গৈছে মাজেদি গতিকে এই দুটা কোণ একান্তৰ কোণ হয় আৰু সমান্তৰাল ৰেখাৰ মাজৰ একান্তৰাল কোণ হয় সো তাৰ বাবে এটা কোণৰ মান হৈছে সমান ওকে এটা কোণ এতিয়া পালো নেক্সট আকৌ এই দুটা কোণ ODA আৰু OBC এই দুটাও কি হয় নেক্সট আকৌ কিন্তু এবাৰ এই ধৰণৰ হয় ওকে OBC ওকে আকৌ ইহঁতো একান্তৰ কোণ হয় দুটা সমান্তৰাল ৰেখাৰ মাজৰ একান্তৰাল কোণ হয় কিন্তু এবাৰ এই ধৰণে আছে লাস্ট টাইম এনেকে আছিল ওকে কাৰণে এই দুটা কোণ হৈছিল এবাৰ এই দুটা কোণ হৈছে ওকে সো আমি এটো কি বিধি ব্যৱহাৰ কৰিব পাৰিম ইয়াত সৰ্বসম দেখুৱাবৰ বাবে দুটা কোণ আৰু মাজৰ বাহু সমান হয় নে নহয় দুটা কোণ মাজৰ বাহু দুটা কোণ আৰু মাজৰ বাহু কি হ'ব yes বাহু কোণ বাহু বা ASA মানে এংগল সাইড এংগল বিধি মতে তুমি ক'ব পাৰিবা যে ত্ৰিভুজ দুটা সৰ্বসম আৰু সৰ্বসম লিখোতে কেয়াৰফুল হ'বা আৰু সৰ্বসম হয় যেতিয়া আমি কি ক'ব পাৰিম তাইবোৰ অনুৰূপ অংশ সমান ওকে তাৰ মানে এই দুটা অনুৰূপ অংশ সমান ঠিক তেনেকৈ এই দুটাও সমান হ'ব ৰাইট OD is equals to OB ওকে সো এই দুটাও প্ৰমাণ হ'ল OA is equals to OC OD is equals to OB সো আমি প্ৰথমতে প্ৰমাণ কৰিলে কৰ্ণ দুডাল সমান দৈৰ্ঘ্যৰ হয় আৰু নেক্সট কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰিছে ওকে সো ডিয়াৰ ষ্টুডেন্টস আজি যিমান প্ৰবলেম সলভ কৰিলো তোমালোকে ঘৰত গৈ আটাইবোৰ আকৌ প্ৰেক্টিস কৰিবা নহলে কিন্তু গোটেইবোৰ পাহৰি যোৱা হ'ব ওকে আৰু মই যেনেকৈ কৈছো কোড আমি সৰুবোৰ ত্ৰিভুজ লৈছো কোড আমি ডাঙৰবোৰ ত্ৰিভুজ কনসিডাৰ কৰিছো তোমালোকে প্ৰেক্টিস কৰিলেহে আইডিয়া পাবা ওকে আদাৰৱাইজ কিন্তু নহব সব পাহৰি যাবা আৰু পৰীক্ষাত গৈ খেলিমেলি লাগিব ওকে সো ভালকে প্ৰেক্টিস কৰিবা যি প্ৰবলেমছ আছে সলভ কৰিব চেষ্টা কৰিবা আৰু কিবা যদি ডাউট আছে আমাক সুধিবা ওকে সো আজি ক্লাছটো ইমানতে সামৰিছো আকৌ লগ পাম ধন্যবাদ